নাম্বার 1 পিছে আপুনি নকলে যে আপোনাৰ বিষয় পিছে তুমিও নকলা তুমি কাৰ ঘৰৰ ল'ৰা ল'ৰা মই খৰখালি হে ই পটংগিয়া খৰখালি এ আলক আপোনাৰ মা দিয়ক পুৰা বিষ আছে নহয় পুৰা বিষ আছে আমি আকৌ কথাৰ মানুহ 20 দিম বুলি কৈছিলো 20 দিছো হেই নহয় পটংগিয়ানিয়ে দিলে নে নাই নললো ৱাহ হাইকমান ছাৰ মই চাৰি কোৱা নাছিলো নহয় খেল চাম বুলিহে কৈছিলো নাম্বার 1 পাঠেক বাপা হেৰে এথেনা লোকলকি খেলা বয়স আপোনাৰ নাই দিয়ক এই দেখছোৱা হওক অলে হওক হৰি পটংগিয়া ক'তনো লুকা ভাকু খেলা দেখিলে অলে আপুনি মোক দেখা পাই কিয় লুকাব চেষ্টা কৰিছে ইছৰাম এই সৰু পানী চুবলৈ সাইড কাটোতে আপুনি পিছফালৰ পৰা মাতিছে হয় নাকি হ'ব দিয়ক আপুনি সৰু পানী চুৱে ডাঙৰ পানী চুৱে এই যি চুৱে চুই থাকক মইতো ৰুই আছো দিয়ক সঁচাকে আপুনি নীলাজ মানুহ দেই হাও কিয় বা কলা খানকে আপুনি মই কি কৰিম জানিও যে চাই থাকিম বুলি কৈছে মই কেনেকে কাম ফেৰা কৰিম কওকচোন আচ্ছা ঠিক আছে আপুনি কেনেকেনো কামটো কৰিব পাৰিব সেইটো কওকচোন এই নলগা জেঙত লাগি নল'ব দেই কথা বেয়া হৈ যাব আইয়া আপুনি মোৰ কথা বেয়া কৰিব আৰু মই কি সুদাই এৰিম সুদায়েৰে নিকায়েৰে সেইটো আপোনাৰ কথা সেইবিলাক কথা ভাবি মই মিছা মিছিকে কিয় টেনশ্যন ল'ম হে মানে এনেই নকয় বোলো সেই চৰু সুধি চাউলো হ'ব নালাগে হ'ল নে কোৱা যদি আপুনি ইয়াতে থাকে তেতিয়াহ'লে মই কাম ফেৰা বেলেগত কৰোঁগৈ পাঠেক আপোনাৰ দৰে মানুহবিলাক আছে কাৰণেতো আমাৰ চুবুৰীটো লেতেৰা আৰু দুৰ্গন্ধময় হৈ গৈছে আপুনি মোক আপোনাৰ ঘৰৰ কুকুৰটো বুলি ভাবিছে নেকি চাও মোৰ ঘৰৰ কুকুৰটোৱে আপোনাক কি কৰিলাক দিয়ক মিছা মিছিকে বাৰু কুকুৰ শব্দটো কৈ কিয় মনত পেলাই দিলোঁ এথেন মোৰ মনত পৰিছে পাঠেক আপুনি মোক যে কি কৈছিল মই কাৰ ঘৰৰ কুকুৰ একো কৰা নাই মিছা মিছি মাথা গৰম কৰি নল'ব জানে দেখোন পটংগিয়া মই কুকুৰ ভক্ত মানুহ হয় নাকি বাপা ঐ মোৰ কুকুৰটোৰ হেৰিয়াত পেট্ৰল ঢালি দি এথেন কুকুৰ ভক্ত হৈ দেখুৱাইছে আপোনাৰ এই ব্যৱহাৰ পাঠেক আপোনাৰো হেৰিয়াত যদি মই পেট্ৰল ঢালি দি জুই লগাই দিব পাৰো এথেন চাই থাকব চাবলৈ কিটো আছে বাপেক জীয়েকে মিলি মিছাতে মোৰ ওপৰত বদনামবিলাক জাপি দিলে সেইবিলাক মই কঢ়িয়াই লৈ নুফুৰিম নহয় ওলোটাই মই আপোনালোকৰ ওপৰত মানহানি কেছ কৰিম উকিলক লগ ধৰিবলৈ যাওঁ চাওঁ গুচক বাপই বেটাৰ ফুটনি মোৰে কুকুৰক আক্ৰমণ কৰিব আৰু মোৰ ওপৰতে মানহানি কেছ কৰিব বাপই বেটা তাৰ নাক মছলিয়ে বুদ্ধি লৈতো সেই নাকটো মই খেচেংকে কাটি দিম ইস্কাৰাম পটংগিয়াক চিনি পোৱা নাই মানে এনেই নকয় বোলো আহু চাবা গধূলি শালি চাবা পুৱা জাকৈ মাৰোতে ছোৱালী চাবা কোন কেনেকুৱা হেই আইলা অনামি ৰজতা দেখোন ৰজতা শুনাচোন ৰজতা শুনাচোন ৰজতা পাটোৱাৰী দাহঁতৰ ঘৰলৈ আহিছে নেকি ৰবা ময়ো যাওঁ পাটোৱাৰীহঁতৰ ঘৰত নহয় মাৰোৱাৰীহঁতৰ ঘৰতহে আহিছো মাৰোৱাৰী খুৰাহঁতৰ ঘৰচোন সেইফালেহে হয় নেকি তোমাৰ লগত মোৰ দুটামান কথা আছিলে ব'লা নহ'লে আমি পাৰ্কলৈ কি ক'ব লগা আছে তোৰ ইয়াতে কনা তুমি ইমান টেনশ্যনত আছা কিয় সেইবোৰ তই নুবুজিবি সেইবোৰ বহুত কথা অনামি বুজি নাই পোৱা কাৰণেইতো সুধিছো বুজি পালে কিবা সুধো নেকি তোমাক ইমান দুখ মনেৰে থকা যেন লাগিলে মোৰ বহুত দুখ লাগে তুমি কি নাজানা নেকি জানো সেইকাৰণেই কৈছো মই জানো নহয় তুমি মোক কষ্ট দিব নোখোজা ন সেইকাৰণেহে মনৰ কথাবোৰ মোৰ লগত শ্বেয়াৰ নকৰা কিন্তু এনেকে হ'লে কেনেকে হ'ব পিছততো মই তোমাৰ অৰ্ধাংগিনী হ'মগৈ মোক নকলে তুমি কাক কবা মিছা মিছি কৈনো সেইবোৰ কথা কিয় ভাবিছ ঠিক আছে তেন্তে বাই টেক কেয়াৰ হ'ব কেয়াৰৰ ওপৰত কেয়াৰ হাজাৰ কেয়াৰ ল'ম বাই মহে জানো মই কি টেনশ্যনত আছো ইফালে দুদিন পিছত ৰুক্মিণীয়ে মোক এৰি বেংগলোৰলৈ যাবগে তেতিয়া যে মোৰ কি হ'ব ৰুক্মিণীও
বিলাক বাইরে মেলি দিলাম পাছত শুকাই লব অ ফৰিদা কি হইলো আবার নাই মানে তোৰ লগত কথা আছিলে সেই কাৰণে ৰৈ আছিলো মই আমার লগে এবার তোমার কি কথা কিয় নোৱাৰে মই চুবুৰীৰেই মানুহ যাৰ হতে মন যায় তাৰ লগত কথা পাতিব পাৰো খবৰ ল'ব পাৰো কিন্তু একটা কথা আমার কাম তো তোমার মতে রাত্রে না আমার কাম দিনে এখন আমার অনেক ঘরে ঘরে কাজ আছে এখন আমি যাই ৰ বৰ ভাল কথা এটা কাম কৰো আমি গৈ গৈ কথাটো পাতি লওঁ আচ্ছা তই কচোন তই টোটেল কিমান ঘৰ মানুহৰ তাত কাম কৰ তেল নহয় টোটেল মানে মুঠ কিমান ঘৰ মানুহৰ তাত কাম কৰ 10-12 ঘর করে করি বাপৰে তোৰ দেখোন ভাল ইনকাম হয় কোতার ইয়া তো চলবা লাগে ঘরও তো পাঠাবা লাগে মোর মনত কি দুঃখ এবিলাক কথা ভাবলি নহয় মোর একদম চকুর পানী ওলাই আহে এবিলাক কথা মই কাক কম মালিকবোৰক কবি আকৌ দৰমহা বঢ়াই দিবলৈ দৰমহা বঢ়াই দিব দুটা মানে তো দৰমহা নিদিয়াৰ উপায় হে বিচাৰি ফুৰে কোনে কোনে তোক দৰমহা দিব নুখুজি এই চুবুৰীৰ বদনাম আনিব খুজিছে ক তাৰ নাম ক লগতে এইটো কবি কোন ঘৰ মানুহৰ ঘৰত কোন মানুহ কি কি সময়ত থাকে তোমাক কেনে লাগে নহয় মানে মই তোৰ হৈ বদলা ল'ব যাব লাগিব নহয় সেই বুলি গণৰখৰ বুলি হ'ব নোৱাৰি দিছো গণৰস আমি না রোজ বিস্কুট খাই কি ভালো পাই রোজ বিস্কুট যখন না চাহে দুবায়া খা যায় কি ভালো লাগে কিন্তু একটা অসুবিধা মানুষের সামনে না একটা কটক করে আওয়াজ হয়ে যায় লজ্জা মই লাগে একটা আমার বিস্কুট রোজ বিস্কুটৰ কথা কোৱা নাই নহয় তাহলে কৈ থাকিলে দেৰিয়েই হ'ব হয় ফৰিদা তই যে কটকীৰ ঘৰৰ পৰা আহিছ কটকী ঘৰত আছে নে নাই কটকি করে নাই কটকির বউ আর বুড়ি মা আছে যদি কিবা এটা কৰিব পাৰো বিৰাট ভাল হ'ব ৰাতিৰ খানাটো ওলাই যাব যদি ভাল মাল পাও তেন্তে তো কথাই নাই আৰু তো বস্তু হেৰালে একে ধৰিব ঐ কি চাই আছ কি চাই আছো মানে তুমি এনে বজ্ৰ পৰা মানুহ দৰে কি এনেকে কাৰাই আছা কি হলো তোমাৰ নহয় 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 মানে নিজে নিজৰ লগত কথা পাতিলে এনেকুৱা হয়েই তই এটা কাম কৰ বুজিছ মই আৰু সেইফালে নাযাওঁ হঠাৎ কাম এটা মনত পৰি গ'ল মই আহিছো দেই ফৰিদা এটা কথা চাবি কিন্তু কটকিৰ ঘৰে যিনি যদি এই ফালে ফাল হৈ যায় না সিধা মই সুগুৰি মানুহ তোৰ কথা কৈ দিম বাপ ৰে বাপ ঐ তোৰ বাপেৰ জেইলৰ আছিল নেকি অ জেইলৰ আছিল না জেইলৰ কোৱাটাৰ বাগানৰ ঘাস কাটা মানুহ আছিল ও সেই কাৰণে তোৰ গাটো জেল জেল গন্ধাইছে ঐ কি কলি এবাৰ নহয় তোক জুকাই লৈ মই মৰিলেহে হ'ব চা ফৰিদা তই কাম কৰা মানুহৰ ঘৰত মই হামলা নিদিওঁ মই বেলেগ ঘৰত হামলা দিম তোৰ কথাত বিশ্বাস নাই কাণত ধৰ নালাগে নেকি বেয়া দেখিব বেয়া দেখিলে দেখো কাণত ধৰ তই এই আছা দেই মিছা মিছি কাণত ধৰা খালো কিয় জানো এইজনীৰ কাৰণে ৰৈ আছিলো নাই বেলেগ ঘৰত হামলাটো দিয়াই ভাল আপুনি চিন্তা কৰিব নালাগে সেইবিলাক আপুনি বুজি নাপাব সেইবিলাক অফিচিয়েল কথা মই সব ঠিক কৰি দিম কিন্তু এটা কথা আপুনি মোৰ কথাটো মনত ৰাখিব দেই হ'ব হ'ব থৈছো দেই খুৰা তহঁত কালি আমাৰ ঘৰলৈ কালী পূজা পইচা তুলিবলৈ গৈছিলি গৈছিলো পিছে যিখন নাটক আৰম্ভ হ'ল নহয় টকাটো নাপালোৱে ইফালে টেনচনহে হ'ল আৰু সেইখন ক'বলৈ গ'লে সেইখন আৰু এখন নাটক আৰম্ভ হ'ব তাৰমানে তহঁতে নাটকৰ কোম্পানী খুলিবি নেকি ঠিক আছে নাটক লাগিলে কবি মই এখন নাটক লিখি দিম এইটো নহয় হে খুৰা নহয় নেকি ৰজত এই কথা এটা শুনিছো পতংগিয়াৰ জীয়েকক বোলে বাহিৰত মানে বাংগালত পঢ়িবলৈ পঠাব হয় থ কিপনৰ সভাপতিয়ে পইচা খৰচ কৰি নিজৰ জীয়েকক বাহিৰত পঢ়িবলৈ পঠিয়াব মই বুজি পাইছো মোৰ ল'ৰা আপে যে বাহিৰত থাকি চাকৰি কৰে সেইকাৰণে সি জ্বলি মৰিছে আৰু জ্বলি মৰি সেই ৰাতি শুব নোৱাৰে নহয় আবেলি আবেলিহে শুৱে মই নাজানো বুলি ভাবিছে এই কথাটো জেদ ধৰি সি এনেই পাব্লিচিটি কৰি ফুৰিছে মই নাজানো বুলি ভাবো মই আহোঁ দিয়ক ৰচনা হেজাৰ হ'লেও পতংগীয়া পৰিয়ালৰ সঁচা কথাবিলাক ক'লে তোৰ দুখ লাগিবই দেচোন মই বুজি পাওঁ নহয় সেইবোৰ একো নহয় খুৰা মই তোক এটা ভাল আইডিয়া দিওঁ শুন কি তই সিহঁতৰ ঘৰৰ জোঁৱাই হ'লে নেখাই মৰিব লাগিব তই বেলেগ এজনী যোগাৰ কৰি ল তোৰ দৰে ধুনীয়া ল'ৰাৰ কাৰণে ছোৱালীৰ লাইন লাগি যাব তোৰ খালি পকেটত 2 টকামান থাকিব লাগিব আজিকালি ছোৱালীকে লাভ লেটাৰ পঢ়ি পেট নভৰাই নহয় মই সেইবোৰ কথা ভবাই নাই খুৰা নালাগে মুঠতে তই কিবা এটা যোগাৰ কৰি ল তাৰপিছত সকলো নিজে নিজে পাই যাবি সেইটো অৱশ্যে ঠিকেই কৈছে হেৰি নহয় ৰজত তহঁতে বোলে কালী পূজাৰ পিছত ৰাসৰ মাথা মাৰি আছ এতিয়ালৈকে মৰা নাই কিন্তু মাৰিম নেকি ভালেই কৰিছ মাথা মাৰি থাক আচলতে কি জান আমাৰ চুবুৰীত যিমানকেইটা বেকাৰ চাকৰি নোহোৱা ল'ৰা আছে তহঁতে গোট খাই ৰিচিভ বহিছ পা চবেই ঘৰে ঘৰে চান্দা তোল কিমানবোৰ পূজা পাতল পাবি
তাৰপিছত উৎসৱ পাবি, জন্ম জয়ন্তী পাবি, মহৎ লোকৰ মৃত্যুবাৰ্ষিকী চব মিলাই পাতি থাক মুঠতে। তাকেইতো কৈছোঁ, 24 নম্বৰ মানত পইচাবিলাক তুলিবি আৰু থোপাই জমা কৰি আধা পইচা পকেটত ভৰাবি। তাৰমানে আপুনি এইবোৰত উস্তাদ। ওস্তাদ মানে তই মোক সেই লাইনৰ চিন্তাৰ উদ্ভাৱক বুলি ভাবিব পাৰ, মানে বাঘ। সেইকাৰণে আপোনাক কোনো সভা মিটিঙত কোনেও বাপ নিদিয়ে। সেই সেইটো কথা নহয়। হ'ব, মই বুজিছোঁ। এনেই আপুনি চাকৰিৰ পৰা খেদা খাই নাথাকে। আৰু এতিয়া যদি মই আপোনাৰ আইডিয়া ল'ব লাগে নহয়, মই ঘৰৰ পৰা খেদা খামতো খামেই, এই 24 নম্বৰ 1ৰ পৰাও খেদা খাম। আহোঁ দিয়ক। যা। আজিকালি ডেকা ল'ৰাটো ক'ত বুজি পাবি? অৰ্গেনিক মাল খাই পালেহে সাৰ দিয়া বস্তুবিলাক খাই ডাঙৰ হৈছে। মোৰ দৰে এজন চিন্তাশীল বুদ্ধিজীৱী পায়ো দিহা পৰামৰ্শ ল'ব নোৱাৰিলে। আচলতে ৰাঙঠৰ চুবুৰীত ধোবাৰ কি কাম? আহোঁ। ৰুক্মিণী, হাও এই কি ভাৱত বিভোৰ হৈ আছে? ইমান মাতি আছো শুনা নাই? কাণত কিবা তোলা চোলা লগাই আছে নাকি? এই ৰুক্মিণী। দেউতা, মই শুনাই নাছিলো। কোৱা, কিয় মাতিছিলা? মায়ে চা, তই হৈছা আমাৰ বংশৰ প্ৰথম মানুহ যাই একলাই জিলাখনে নহয় গোটেই ৰাজ্যখনৰ বাহিৰত পঢ়বা যাবি। কিন্তু মোৰ যে যাবলৈ অকণো মন নাই অ দেউতা। তেৰি সেনেকে কলি কেনেকে হ'ব? তোক বাহিৰত পঢ়িৰং বুলিয়ে মই ইমান টকা পানীত ঠেললো। এথেন তোৰ অলপো মন নাই বুলি কলি নহ'ব নহয়। টকাবোৰ আৰু পানীত কিয় পেলাইছা? বেলেগে বুটলি নিনিবনে? যোৱা দেউতা, সোনকালে লৈ আনাগৈ। ৰ'দত শুকাব দিব লাগিব। কি জ্বালা পাইছো ভাপ পাঐ। আহুন মাক জীয়েক দুটাৰ কথা কাণ্ড দেখা পালি মোৰ কেচেন বা এনেহেন লাগে নিজৰ গালত নিজে চৰাই দিম নাকি? তুহুন মুঠতে মোৰ নামটো ডুবি থকাৰ পৰা উঠফা নেদবি হেন পাইছো। তোমাক ডুবোৱাটো দূৰৰে কথা, খামিবলৈ নাই দিয়া। আৰু মোক মিছা মিছি সেই দুখবোৰ দি নাথাকিবা। ঠিক কথা কৈছা তই, ঠিক কথা কৈছা। তই মোক ডুব নাই, তই মোক ফাহে দিছা শ্ৰাদ্ধ পাতবাৰ বাকী। কিনো হৈছে তোমাৰ দেউতা? মায়ে চাগে আজি খালী পেটে ৰাখি ওলাই গৈছে, সেইকাৰণে যিমানখিনি উজাৰিব লাগে মোক উজাৰি আছা। দে আইছে দে। হেল্ল', মই অলপ পিছত ফোন কৰি আছো, মিটিঙত আছো। মিটিং? মাই তই মিটিঙো কৰা? তই কোন দলৰ নেত্ৰীয়ে? পাপাও তই ৰাজনীতিত ভৰি দিছা। ৰুক্মিণী, সিগিলাখানক নাযাবি বুজছা। সিগিলাখান খেলা নেখেলবি। সেই খেলা তোহাৰ দৰে মানুহ নহয়। মই সেইবিলাক কামত নাই অ দেউতা। হলি মই তোমাৰ লগত পাতি থকা কথাটোকে মিটিং কৰা বুলি কৈছো। তাকে ক'বা লাগে। মানে এনেই নকয় বোলো পোহৰ আগেদি মদ খায় পেটো নভৰে জাতিও যায়। নোৱাৰি আৰু। মানুহে এনে নকয়, ৰূপে কি কৰে গুণেহে সংঘাত তৰে। এই কি কলাকে? বেটি কালি চলি হৈ পঢ়িত নাৰ গীত গাৱা। হাইকমান ছাৰ। কোন? ৰজত? মই ৰজত। মই জানো তই ৰজত, কিন্তু কিন্তু কি? কিন্তু কি হাইকমান ছাৰ? কিন্তু তই মোৰ ইয়াত কিয়? নহাকৈ থাকিব নোৱাৰিলো। নহাকৈ থাকিব নোৱাৰিলি? মইতো ঘৰত গানৰ মজলিচ পতা নাই যে তই মোৰ দৰদী কুকিল কণ্ঠ শুনি আউলি বাউলি হৈ মোৰ গান শুনিবলৈ আহিছ। কথাটো সেইটো নহয় হাইকমান ছাৰ। তেনেহলে কি? চাওকচোন, এয়া কি কৰিলে চাওকচোন।
তই কোন চিৰিয়াখানাত বাঘৰ গঁড়ালত জাপ মাৰিছিলি নহয় নহয় তোক কোনো পগলা কুকুৰে আচুৰিছে নহয় বুজিলো কি বুজিলে পতংগীয়াইতো তোক দেখিব নোৱাৰে সেইকাৰণে পতংগীয়াই চাগে তোৰ গাত হাত তুলিলে নহয় সেইটো নহয় তেনেহ'লে তই ক মই আৰু গেছ কৰিব নোৱাৰিম আই হেভ ন' আইডিয়া তাতে হাৰামজাদা বুদ্ধিৰামো নাই মোক বুদ্ধি দিবলৈ সেই বুদ্ধিৰামৰ কথাই ক'বলৈ আহিছো সি পাগল হ'ল ক'ত কি কৰি ফুৰিছে একো ঠিক নাই চাচোন মোক টানি আজৰি আচৰি কি অৱস্থা কৰিলে আপুনি আমাক বচাওক ভাই কামান ছাৰ সিটো এনেকুৱা স্বভাৱৰ নাছিল কাতি মাহৰ প্ৰভাৱ মই বুজি পালো মই ঠিক বুজি পাইছো আচ্ছা ৰজত তাৰ লক্ষণবোৰ কেনেকুৱা মানে সি কেনেকৈ খোজ কাঢ়িছে মানুহৰ লগত কেনেকৈ কথা পাতিছে ইত্যাদি ছাৰ খোজ কাটলবোৰ কিন্তু এতিয়ালৈকে মানুহৰ দৰে দি আছে কিন্তু মুখতহে এক্সপ্ৰেছন একো নাই তেৰিকা ক'ৰ পৰা এক্সপ্ৰেছন পাত কিন্তু এনেও দেখাত বেয়া আৰু তাৰ থোপৰাটোতো ডালে ডাল থোপৰাটো ডাল কিন্তু থোপৰাটো যদি ডাল তেন্তে ভৰিবোৰ কি শিপা যি দেখিছো তয়ো উস্তাদ মই উস্তাদ নহয় দেই আই জলহু প্ৰেম নদীত সাঁতুৰি ফুৰা অদ্ভুত প্ৰাণী থোপৰাটো ডাল মানে এই যে তই কৈছিলি কোনো এক্সপ্ৰেছন নাই বুজিলো যদি যা ইয়াৰ ব্যৱস্থা মই কৰিম যা ঠিক আছে ধন্যবাদ তাৰ মানে মই পৰীক্ষাত পাছ কৰিলো মই বাৰু এতিয়া কি কৰি আছো মই চাইকেল চলাই আছিলো নহয় মই ভাত খাই আছিলো নহয় মই প্লেনত গৈ আছিলো নহয় মই গাখীৰ খিৰাই আছিলো নহয় মই কুকুৰ এটাৰ পিছে পিছে দৌৰি আছিলো নহয় তেনেহ'লে মই কি মই মহ মাৰি আছিলো মিষ্টাৰ মহ ক'ত সাৰিবি হিচাপততো ৯৯টা হ'ল এতিয়া ১০০ নম্বৰটো লাগে